নমস্কাৰ পুনৰবাৰ এটি নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অতি সোনকালে ৰাতিপুৱা উঠি আগিয়াত মোৰ দ্বিতীয়জন ভাই শহুৰাই নতুন ঘৰ এটা ষ্টাৰ্ট দিব বুলি ইয়াত ঘৰৰ খুঁটি পুতিবলৈ আহিছিলোঁ। তো তাৰ কাৰণে ৰাতিপুৱা দেখোঁ সোনকালে উঠি ইমান ঠাণ্ডাত লৰাই ঢপলিয়াই আহিলোঁ আৰু ইয়াতে চাওক দাদাৰ মাটিডোখৰ পিছফালে এনেকুৱা মুকলিমূৰীয়া এনেকুৱা মাটি আছে। এইখনক ওপৰত বিল বুলি কয়। বিলৰ পাৰত এনেধৰণে আমি অকণমান ঘূৰি ফুৰি চাইছোঁ আৰু মাটিডোখৰ কেনেকুৱা। এইখিনি বিলৰ পাৰত বনভোজ খাবলৈ ঢেৰ মানুহ আহে। এয়া চাওক আমাৰ মামীৰ তেওঁ বোৱাৰী হয়, ভতিজা বোৱাৰী বাইদেউ। এয়া এইখন হ'ল ৰাবাৰ বাগান। ইয়াত ঢেৰ ৰাবাৰৰ খেতি আছে। ঠাইখিনি বৰ ধুনীয়া। মাটিডোখৰৰ সন্মুখত ধুনীয়া হেলিপেড এটা আছে, ফিল্ড এখন আছে। তাৰপিছত এই ঠাইখিনি চাই ইমানেই মই মানে সুখী যে ক'ব নোৱাৰি। এনেকুৱা ঠাই আজিকালি দেখিবলৈ নাই। এয়া মাটিডোখৰ দাদা ঘৰ বান্ধিবলৈ লোৱা মাটিডোখৰ। ইয়াত মিস্ত্ৰীয়ে ধুনীয়াকৈ কাম কৰি আছে। ৰাতিপুৱা ইয়ালৈ আহিয়ে দৌৰা দৌৰিকৈ যিখিনি পাৰিছোঁ লৰালৰিকৈ কৰি এয়া খুঁটি, মূল খুঁটিডাল এইডাল ইয়াত এনেধৰণে নিয়মখিনি কৰা হৈছে। ইয়াতে শৰাই দিয়া হৈছে। শৰাইখিনি আগবঢ়াই দিছোঁ। শৰাইখিনিৰ প্ৰসাদ বিতৰণ কৰি আমি ঘূৰিবলৈ ওলাইছিলোঁ অকণমান। এয়া বস্তুখিনি ইয়াতে সংগ্ৰহ কৰি বজাৰৰ ওচৰতে হয়। এয়া উঠিলোঁ গাড়ীত মামাহঁতৰ ঘৰলৈ যাবলৈ। এতিয়া গৈ যাওঁ মামাহঁতৰ ঘৰ। এজন ভতিজা ল'ৰা এজন বৰ মৰম লগা। এতিয়া আহি পালোঁ মামাহঁতৰ ঘৰ। মামীয়ে মোৰ অৱস্থা দেখি ক'লে বোলে চল এখন উৰি লোৱা। বৰ ঠাণ্ডা ইয়াতে। মামাহঁতৰ দুজোপা বগৰী গছ আছে চোতালতে। বৰ লাগিছে, মানে দেখিলে খুব ভাল লাগে। খুব টেষ্টিও হয়। এয়া খেতি কৰিছে, কবি খেতি, চুকা টেঙা খেতি, নানান ধৰণৰ পাচলি। এয়া বগৰীডাল চাওকচোন কেনেকুৱা ধৰণে লাগিছে, মানে হেলি গৈছে বগৰীৰ গছডাল। এইটো ঘৰ মামাহঁতৰ থকা। ইয়াতে এনেধৰণে তেওঁলোকৰ পৰিৱেশটো চাই আছোঁ। এয়া মামাৰ ছোৱালী হয়। আমি লাহে লাহে এনেদৰে পিছফাললৈ আহিলোঁ। পুখুৰী আছে, 2-3টা পুখুৰী, এনেকুৱা মাছ দিয়া আছে পুখুৰীত। এনেকুৱাভাৱে ৰুইছে চালানী আম শাৰী পাতি। আমবিলাক এতিয়াও লাগিব ধৰা